আজি একচুৱেলি এইটো ভিডিঅ' কৰাৰ ইচ্ছা নাছিলে, কিন্তু এয়া ৰাস্তাৰ অৱস্থা চাওক। আৰু মোৰ বন্ধুৰ দেউতা প্ৰায় 1.5 মাহ মেডিকেলত ভেণ্টিলেশ্যনতে ৰাখিলে। 1.5 মাহ দেই, এইটো এটা আচৰিত কথা। 1.5 মাহ ভেণ্টিলেশ্যনত, যেনেকুৱা আছিলে সেনেকুৱা একো চান্স নাই। 1.5 মাহ ভেণ্টিলেশ্যনত ৰাখিলে। আৰু এতিয়া ৰাস্তাৰ অৱস্থা চাওক। এয়া ৰাস্তা একদম গুৱাহাটী মহানগৰীৰ ওচৰতে। এই ৰাস্তাৰ অৱস্থা চাওক। অত্যন্ত বেয়া ৰাস্তা। এইফালে আগত দেখিলে গম পাব কিমান পানী। আৰু ৰাস্তাটো বহুত পিছলা। ইয়াত মানে হেৰি বালি মাটি দিয়া আছিলে নেকি, একদম পিছলা ৰাস্তা, বহুত ৰিক্স। এয়া এক কাঠতকৈ বেছি পানী। মইতো প্ৰায় মানে কঁকাললৈকে আহিছে মোৰ পানী। যিসকল মানুহে আহিছে খবৰ ল'ব, যথেষ্ট কষ্ট। একদম এইখিনি চাবি, একদম এইখিনি একদম বেছি বেয়া। এই চাওক, আপোনালোকে নিজে দেখা পাইছে কেনেকুৱা অৱস্থা হৈছে ৰাস্তা। এইখিনি দোৱা আছে, কিন্তু দোৱা আছে বেছি, আৰু পিছলো আছে। আৰু আগতো আছে যথেষ্ট দোৱা পিছে। চেঞ্জ কৰি লওঁ কোনোবা যদি কৰা। এই চাওক, এইয়া কিমান পানী চাওক। আস্তে আস্তে আহা। এইখিনি যথেষ্ট দোৱা। ভালকে দেখিলে আপোনালোকে ৰাস্তাৰ কেনেকুৱা অৱস্থা আৰু কিমান কষ্টৰে আজি ঘৰলৈকে নিব লগা হৈছে। আৰু এতিয়া গৈ আছোঁ ফুটনাথ।